মোৰ প্ৰিয় জুবিনদাৰ অনুৰাগীসকল, মই আপোনালোকলৈ এটা বিশেষ অনুৰোধ জনাইছোঁ যে মই 70 বছৰ বয়স হ'ল। মানুহে কয় মানিলে ধান নামানিলে পতান। গতিকে জুবিনদাই এতিয়া ন্যায় পোৱাটো অসম্ভৱ আৰু সহজতে তেওঁ ন্যায় নাপায়। আৰু যদিও এওঁলোক এৰেষ্ট হয়, এওঁলোক বাই ইজ্জত ৰেহাই হৈ যাব। চাব হয়নে নহয় কথাটো। গতিকে আশা কৰাটো বহুত অসম্ভৱ হৈ পৰিছে। ন্যায় পোৱাৰ আশা কৰাটো বহুত অসম্ভৱ হৈ পৰিছে। এটাই সম্ভৱ হ'ব, যেতিয়ালৈ চৰকাৰ অসমত বদলি নহয়, জুবিনদাই কেতিয়াও ন্যায় নাপায়। আৰু এতিয়া দেখি আছে, তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া হোৱাৰ পিছৰ পৰাই এতিয়া উল্টা ৰোগ চলি আছে। গতিকে ইয়াতে বুজিব পৰা যায় যে ইয়াত কিমান ডাঙৰ ডাঙৰ ঘৰিয়াল আছে। আৰু তেওঁলোক থকালৈকে এওঁলোক এৰেষ্ট নহয়, আৰু এৰেষ্ট হ'লেও বাই ইজ্জত ৰেহাই হৈ যাব। এই কথাষাৰ মনত ৰাখিবা। জয় জুবিনদা, জয় আই অসম, জয় হিন্দ।